নগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে বিগত সময়ছোৱাত নগাঁৱৰ বিভিন্ন ঠাইত সংঘটিত হোৱা এটা গভাইট চোৰৰ দলক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগতে উদ্ধাৰ কৰিছে চাওক এই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী মই দেখুৱাইছো বিগত সময়ছোৱাত নগাঁও যি ধাৰাবাহিক হাৰত যি চুৰি কাণ্ড সংঘটিত হৈছিলে আৰু তাৰ পিছতে নগাঁও আৰক্ষী তৎপৰ হৈছিলে আৰু শেহতীয়াকৈ নগাঁৱৰ ৰেল আলিৰ সমীপৰ এটা গৃহত অভিযান চলাই এই ভয়ংকৰভাৱে যি দেখুৱাইছো যিসমূহ চুৰি সামগ্ৰী মজুত কৰি ৰাখিছিলে এইসমূহ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইলেক্ট্ৰিক বৈদ্যুতিন সামগ্ৰীয়ে হওক বা বিভিন্ন ধৰণৰ যি যাৱতীয় সা সামগ্ৰী যিবোৰ মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় এই সকলোবিলাক বস্তু ইয়াত এইদৰে ৰখা হৈছিলে কাঁহী বাতি বা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰু নগাঁও আৰক্ষীয়ে নিঃসন্দেহে বৃহৎ সাফল্য বিভিন্ন দোকান চুৰি কৰা হৈছিলে সেই দোকানসমূহৰ পৰা যিসমূহ মই দেখুৱাই যিসমূহ সামগ্ৰী চুৰি কৰি যোৱা হৈছিলে বিভিন্ন যি এইসমূহ সামগ্ৰী উদ্ধাৰ কৰিছে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নিৰ্দেশতে অভিযান চলিছিলে আৰু মই দেৱজিৎ দাস আমাৰ লগত আছে নগাঁও আৰক্ষীৰ বৃহৎ সফলতা আপোনালোকে বৃহৎ পৰিমাণৰ সামগ্ৰী পাইছে বহু লক্ষাধিক টকাৰ মূল্য হয় এইটো আজি বহুত দিনৰ পৰা এটা কমপ্লেইন আছিলে যে বিভিন্ন ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ আছে আৰু সেইটোৰ ভিত্তিত আমাৰ এটা তদন্ত চলি আছিলে যোৱাকালি এটা ইনফৰমেশ্যনৰ ভিত্তিত দুখন ই ৰিক্সা ৰিকভাৰী হৈছে প্ৰথমতে তাৰপিছত ই ৰিক্সাকেইখন ৰিকভাৰীৰ লগতে আমি এঘৰ মানুহৰ সেইটো পম খেদি এঘৰ মানুহৰ ঘৰত চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰোঁতে এনেধৰণৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰু ইয়াতে বিভিন্ন ধৰণৰ ফেন আছে নতুনকৈ কনষ্ট্ৰাকশ্যন কৰা যিবিলাক আপোনাৰ ইলেক্ট্ৰিক ৱায়াৰ বা এনেকুৱা ধৰণৰ যিবিলাক সাধাৰণতে ড্ৰাগ এডিক্টবিলাকে বেছিকৈ এইবিলাক চুৰি তাৰি কৰি পেলাই এইবিলাক লোকক বিক্ৰী কৰে বা তেওঁলোকে নিজেও এইবিলাক চুৰি কাৰ্যত জড়িত হৈ থাকে হয় আৰু আপোনাৰ এতিয়া বিভিন্ন দোকানৰ পৰা চুৰি কৰিছিলে মই দেখিছোঁ এইবিলাক চাবোন আছে বিভিন্ন দোকান আছে নতুনকৈ বনোৱা ধৰক নতুন গভৰ্ণমেণ্ট অফিচবিলাক বিল্ডিংবিলাক থাকে সেইবিলাকৰ পৰা চুৰি কৰে এচিৰ ৱায়াৰ চোৱাৰ আছে ফেন আছে আৰু আপোনাৰ নতুনকৈ কনষ্ট্ৰাকশ্যন যিবিলাক ব্যৱহৃত সামগ্ৰী আছে সেইবিলাক চুৰি কাৰ্য আপোনালোকে 4জনক ধৰা হৈছে মই দেখুৱাইছো বৰ্তমান এইসমূহ দোকানৰ সামগ্ৰী আছে বিভিন্ন নতুনকৈ নিৰ্মাণ কৰা ঘৰৰ সামগ্ৰী আছে ইয়াৰ পিনে চাওক এয়া চাবোনৰ যি নতুন চাবোনৰ বাকচ বিভিন্ন দোকানৰ পৰা চুৰি কৰি নিছিলে আৰু নতুন চাবোন এইসমূহ লৈছিল দোকানৰ পৰা ইলেক্ট্ৰিক সামগ্ৰী আছে নতুনকৈ ঘৰ বনালে যিসমূহ LED বাল্ব আজিকালি লগোৱা হয় ফল চিলিঙত সেইসমূহ LED লাইট এইবিলাক লগোৱা হৈছে গেছৰ ষ্টভ বাৰ্ণাৰ হওক কাঁহী বাতি বিভিন্ন সামগ্ৰী মানুহৰ যি এইবিলাক এডজাষ্টৰ ফেন যিসমূহ লগোৱা হয় নতুন যি কনষ্ট্ৰাকশ্যন কৰা বিল্ডিঙত চিলিং ফেন আছে পানীৰ ফিল্টাৰ বিভিন্ন ধৰণৰ সামগ্ৰী যি আছে দোকানসমূহৰ পৰা বিভিন্ন সামগ্ৰী এইবিলাক এওঁলোকে চুৰ কৰি লৈ যোৱা আটক কৰা হৈছে আৰু এগৰাকী মই আৰক্ষী বিষয়া আছে তেওঁৰ পৰা জানিব বিচাৰিছে নামকেইটা আপুনি যে নামকেইটা কৈ দিয়ে যিকেইটা চুৰ ধৰিছে 4টা চুৰ ধৰিছে আপোনাৰ নামকেইটা নামকেইটা হৈছে এটা হৈছে আশিক আলী হয় আৰু এটা হৈছে বিশ্বজিৎ বিশ্বাস হয় এটা হৈছে আছাদুল ইছলাম হয় আৰু এটা হৈছে হৰেজ আলী চাৰিজনক ধৰিছে ইতিমধ্যে আপোনালোকে এৰেষ্ট কৰিছে নিশ্চয় মই দেখুৱাইছো নগাঁও আৰক্ষীয়ে নিঃসন্দেহে বৃহৎ সাফল্য আশিক আলী বিশ্বাস আছিলে বিশ্বজিৎ বিশ্বাস আজাহৰুল ইছলাম আৰু হৰেজ আলী এই 4টা চোৰক ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বৃহৎ যি এই চুৰিৰ লগত জড়িত কেইবাটাও চোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু মই এটা কথা ক'ম যে নগাঁও আৰক্ষীয়ে নিঃসন্দেহে বৃহৎ সাফল্য বহু লক্ষাধিক টকাৰ চুৰি সামগ্ৰী এটা ঘৰৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰিছে নগাঁও আৰক্ষীয়ে আৰু লগতে গ্ৰেপ্তাৰ কৰিছে 4টাকৈ গভাইট চোৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ